ভাগ্যশ্ৰী এই কালি ভাওনা আছিলে টোপনি ক্ষতি হৈ আছে তহঁত গলিয়ে নেকি কিহত কাৰ লগত গৈছনো টমটমত কিয় ডাইৰেক্টৰ মিস্ত্ৰীয়ে দেখোন গাড়ী দিম বুলি কৈছিলে আজি আমাৰ জেবি এণ্টাৰটেইনমেণ্ট চেনেলৰ 20,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু সেইবাবে আমাৰ ডাইৰেক্টৰ ছাৰে আজি প্ৰীতিভোজ দিছে ইহঁতবোৰ গ'লেই মইহে অকণমান দেৰিকৈ যাম আপোনালোক সিহঁতৰ লগতে আগবাঢ়ক চলো নমস্কাৰ সকলোকে আজি আমি আহি আছোঁ খানা খাবলৈ আমাৰ মানে জেবি এণ্টাৰটেইনমেণ্টৰ আমাৰ গ্ৰুপটোত আজি সকলোৱে আজি একেলগে মানে খানা এটা খাম বুলি ভাবিছোঁ তাকে এতিয়া আমি আহি আছোঁ আৰু আমি টমটমত আহি আছোঁ মানে আৰু বহুতখিনি মানে বাইকত স্কুটিত তেনেকৈ আহি আছে আমি ছোৱালীকেইজনী আৰু মানে টমটম দাদাহঁত আহি আছে মানে এই আগত এইকেইটা আৰু আমি ছোৱালীকেইজনী টমটমত বহি আছোঁ এতিয়া আহি আছে আমি আপোনালোকক সকলোখিনি দেখাম দেই আপোনালোকে চাই থাকিব আমাৰ আজি জেগা চাফা কৰি আছে বাহনীডাল বহুত ধুনীয়া দেই আৰু মানুহ আহি আছে আৰু লাহে লাহে আপোনালোকক দেখাই থাকিম এতিয়া আমাৰ ইউটিউব চেনেলটোৱে আজি 20,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল আমাৰ আৰু আমি এটা ছাবস্ক্ৰাইবাৰ আমাৰ বহুত মানে আমি ভবাও নাছিলোঁ 20,000 হ'ব বুলি আমি এটা প্ৰথম আমাৰ আছিলে তিনিটাৰ পৰা হ'ল 10টাৰ পৰা হ'ল 20টা এনেকৈ কৈ আমি মানে ভাবিছিলোঁ কি হ'ব আমাৰ 5,000 ছাবস্ক্ৰাইবাৰ হ'লেও আমাৰ বহুতেই হৈ যায় তাৰপিছত আমি তেনেকৈ ভাবিছিলোঁ 5,000 হ'লেও বহুত হ'ব তাৰপিছত তেনেকৈ কৈ আপোনালোকৰ আশীৰ্বাদত আমি মানে 20,000 ছাবস্ক্ৰাইবাৰ আমাৰ হৈ গ'ল ইউটিউব চেনেলটোৰ আমি এতিয়া বহুত সুখী আৰু আপোনালোকে আৰু আশীৰ্বাদ দিব আমাক মৰম দিব আপোনালোকে সদায় আমাৰ ভিডিঅ'বোৰ চাব লাইক কমেণ্ট কৰিব আৰু বেয়া পালেও জনাব ভাল পালেও জনাব এতিয়া আমাৰ মানে আজি ডাইৰেক্টৰ ছাৰে আমাৰ কেক কাটিব আজি আপোনালোকক সকলোকে দেখাম আজি মানে আমি বহুত সুখী আমি গোটেই আমাৰ মানে ইউটিউব চেনেলটো আমাৰ গোটেই মানে ফেমিলিটো আমি গোটেই একদম মানে খানা খাইছোঁ আৰু এতিয়া আমি কেক কাটিম আপোনালোকে চাব আহক এয়া আমাৰ আজি আমি বহুত সুখী এই আমাৰ মুখ্য অভিনেত্ৰী ভাগ্যশ্ৰীক এইটো কেক খোৱাছোঁ তাৰপিছত আমাৰ এইকেইজনী খোৱা যায় একজনী এই আমাৰ কল্যাণী আছে কল্যাণীডোখৰ খোৱা খোৱা মাংস লাগি আছে এই আমাৰ জলদেৱতা তেজেদি যোনখন শ্বৰ্ট ফিল্ম আৰম্ভ কৰিছিলোঁ সেইখন শ্বৰ্ট ফিল্মৰ মূল মানুহজন এজন মোৰ পৰা তাৰপিছত আমাৰ এইফালে কেমেৰা বেকত আছে আমাৰ নয়ন দা মূল হিৰো আমাৰ ভিলেনজন অহা নাই এতিয়ালৈকে এয়া এই আৰু এটা কেক লৈ আহা পিছৰ এয়া আমাৰ জলদেৱতা পিছত এই পাখি ঘূৰা থকাটো চকৰি ঘূৰা থকাটো এয়া পিছৰ আছে এতিয়া মানে আমাৰ 1 কেজি কেকটো আমাৰ শেষ হৈ গ'ল এতিয়া আৰু চুমুদাই আৰু এটা আনিছে মোক কাটা তালি এয়া হিমাশ্ৰী আছে তাৰপিছত আমাৰ মাজত উপস্থিত আছে ঈশা ভূঞা ঈশা দেও আমাৰ মাজত সুমন এই মৌন প্ৰেমৰ হিৰো তালি তাৰমানে আৰু কোন আছিলে আমাৰ মাজত নোখোৱা কোন আছে এয়া মূল হিৰোটো খোৱা এয়া আমি নহৰু আদা এফালে আলু গুচাই আছোঁ আইটেম কি আছে আজি গাহৰি পূৰা খোৱাতহে বল আৰু কিমান কেজি 5 কেজি আৰু এয়া গাহৰি আমি খাম এতিয়া পুৰি পেলাই পুৰা গাহৰি তাতে এইফালে সিজা আছে আজি পুৰা গাহৰি অগৰি তগৰি খাম আৰু আমি
আহিবা তেলটো মাৰি দালিটো তেল একো দিম আপোনালোকক দেখাম দেখিছেনে প্ৰথমতে মানুহ নাই কোনো নাই প্ৰথমতে নাহে এতিয়া যে মাংস বনোৱা মানে গম পাইছে ন গোন্ধ পাইছে যেতিয়া চব চাবচোন এসোপা থুপ খাইছে এসোপা আছে আৰু ন আছো দেখি দেখি কিয় হৈছেহি তেনে হৈছেহি ন এতিয়া আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ জ্যেষ্ঠ সদস্য আপোনাৰ নামটো কৈ দিয়ক ৰাইজৰ আগত মোৰ নাম শ্ৰী হেম দাস হয় আপুনি এতিয়া আমাৰ এই শ্বৰ্ট ফিল্ম আমাৰ মানে ইউটিউব চেনেলত আপুনি কেইখনমান শ্বৰ্ট ফিল্ম কৰিছে মই এতিয়ালৈকে 12-14খনমানত মই সহযোগ কৰি চুটি ছবি বনাইছোঁ মই প্ৰথম জলদেৱতা তেজেলিতে আৰম্ভ কৰিছোঁ মানে জন্ম লগ্নৰ পৰাই মই বৰ্তমানলৈকে আছোঁ আৰু ভৱিষ্যতেও যিমান দিন মানে জীয়াই থাকিম নিশ্চয় মই থাকিম সহযোগত আপোনাৰ প্ৰথম মানে চুটি ছবিখনৰ বিষয়ে অলপমান কৈ দিয়কচোন হয় মই জলদেৱতা তেজেলিতে আৰম্ভ কৰিছোঁ যেতিয়া সেইখনত নিশ্চয় ৰাইজে চাইছে আৰু যদি কোনোবাই চোৱা নাই এতিয়াও এই আমাৰ মানে চুটি ছবি আপোনালোকে যদিও চোৱা নাই মই অনুৰোধ কৰিছোঁ আপোনালোকে চাব আৰু আমালৈ লাইভ কমেণ্ট এটা পঠাব মোৰ সেই আপোনালোকৰ ৰাইজৰ ওপৰত অনুৰোধ এয়া আমাৰ মাজত উপস্থিত আছে ঈশ্বৰ চৌধুৰী তুমি কেইখনমান কৰিছা মই এতিয়ালৈকে বৰ্তমান এই চেনেলটো প্ৰথমৰ পৰাই আছোঁ মানে জলদেৱতা পাৰ্ট 1 পাৰ্ট 2 আৰু উপহাৰ 2লৈকে আছিলোঁ মই কিবা অলপ কামত ব্যস্ত আছিলোঁ থাকিব নোৱাৰিলোঁ বাকী চেনেলটো ভালেই আপোনালোকে যদি চোৱা নাই চাব সহায় সহযোগিতা কৰিব এইখিনি আপোনালোকক অনুৰোধ কৰিছোঁ ব'লক এতিয়া আমি অন্য এজন সদস্যৰ ওচৰলৈ আগবাঢ়ো আহক নয়ন এইফালে হা আপোনাৰ সম্পূৰ্ণ নামটো ৰাইজৰ আগত কৈ দিব নমস্কাৰ মোৰ নাম শ্ৰী নয়নমণি নাথ এতিয়া তোমাৰ প্ৰথম চুটি ছবিখনৰ নামটো কৈ দিয়াচোন মই উপহাৰ নামৰ এখন চুটি ছবিত কাম কৰিছিলোঁ মোক JB এণ্টাৰটেইনমেণ্ট মানে যুগল বৰা তেখেতে মোক নিমন্ত্ৰণ কৰিছিলে আহি পেলাই মানে মই অকণমান কৰিছিলোঁ এক্টিং আৰু ৰাইজে কেনেকুৱা পাইছে মই নাজানো বাৰু আপুনি JB এণ্টাৰটেইনমেণ্টৰ JB হয় ফুল মিনিটো জানেনে মই আৰু যুগল বৰা বুলিয়ে জানো যে মানে যুগল বি মানে বৰা বেলেগ যদি কিবা আছে মই নাজানো আচলতে পৰিচালকৰ মতে সেইটো নহয় বাৰু যে মানে যুগল আৰু বি মানে ভাগ্যশ্ৰী তেওঁ তেনেকৈয়ে কৈছে যুগল ভাগ্যশ্ৰী এণ্টাৰটেইনমেণ্ট আপোনালোকে সকলোৱে ইউটিউব চেনেলটো চাব আৰু আমি যিমানবোৰ ভিডিঅ' দিওঁ আপোনালোকে সকলোৱে চাবচোন আৰু লাইক কমেণ্ট কৰিব আমাক উৎসাহ দিব দেই ব'লকচোন এতিয়া আমাৰ বাকীসকলে কি কৰি মাংস চাংস বনাই একদম বনাই আছে এতিয়া কৈ দিয়া অনুভৱটো কোৱা বনাই কেনেকুৱা লাগিছে গৰমত ভাল লাগিছে ঠাণ্ডা দিন যে সেইকাৰণে ভাল লাগিছে অকণ কেমেৰাটোলৈ চাই ক'বি আকৌ নদী কাষত এইপিনে চাওকচোন কিমান ধুনীয়া পৰিৱেশ এইপিনে লৈ আহকচোন কেমেৰাটো অকণমান লৈ আহক এই নদীৰ পাৰত আমি আজি খানাটো খাই আছো কি ধুনীয়া দুজনীয়ে সিপিনে ৰীল বনোৱাত ব্যস্ত আৰু এইফালে দুজনী অনুভৱটো কোৱা আজি খানা খাই কেনেকুৱা লাগিছে বহুত ভাল খানা খাই আমাৰ 20K ছাবস্ক্ৰাইবাৰ হৈ গ'ল আপোনালোকৰ মৰমৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ তুমি কি শ্বৰ্ট ফিল্ম কৰিছা কোৱা তুমি কোৱা প্ৰথম তুমি কোৱা মই কি শ্বৰ্ট ফিল্ম কৰিছোঁ মই এতিয়ালৈকে 3খন শ্বৰ্ট ফিল্ম কৰিছোঁ এক নম্বৰখন আছিলে মৌন প্ৰেম 2 নম্বৰ দেউতাৰ সম্পত্তি 3 নম্বৰখন কি আছিলে মই নামটো পাহৰি থাকিলোঁ আৰু এয়া ঈশা ভূঞা কোৱা এখন কৈছোঁ এখন বেঙেখনত কৈছোঁ আৰু মাহীমাকখনত কৈছোঁ অশেষ ধন্যবাদ থাকিল দেই আমি অন্য এজন সদস্যক মাতিছোঁ চুনু লস্কৰ চুনু দে এফালে আহাচোন এওঁ আমাৰ হৈছে কেমেৰামেন এওঁ আমাৰ মানে সদায় শ্বৰ্ট ফিল্মৰ বেকত থাকে তেওঁ নোলায় আমাৰ ফিল্মত কেতিয়াবা অকণ হেৰিত ওলায় আপোনালোকে দেখিছে চাগে তেওঁ আমাৰ বহুত মানে মেইন মানুহ মোৰ ফালৰ পৰা বিশেষকৈ আৰু আমাৰ টিমটোৰ ফালৰ পৰা এই ভিডিঅ'টো যোনে যোনে চাই আছে সকলোকে বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু সদায় ভালে থাকক নতুন বছৰ তাৰ শুভেচ্ছা থাকিল সদায় ধুনীয়া ধুনীয়া কামবোৰ কৰি যাওক আৰু আমাৰ ভিডিঅ' সদায় চাই যাব বুলি আশাবাদী ধন্যবাদ এতিয়া আপোনালোকক আমাৰ ইউটিউব চেনেলৰ মূল মানুহজনৰ ওচৰলৈ আপোনালোকক লৈ গৈ আছোঁ তেওঁ আমাৰ ইউটিউব চেনেলৰ মানে
স্ক্ৰিপ্টবোৰ লিখে আৰু আমাক পৰিচালনা কৰি আমাক আগলৈ মানে লৈ গৈ আছে। আপোনালোকক এতিয়া দেখাই আছোঁ। এওঁ আমাৰ হৈছে মূল মানুহ, তেওঁ পূৰা ফোনত বিজি। এতিয়া আপোনাৰ আজি অনুভৱটো কওক। আমাৰ যি ইউটিউব চেনেলটো জিৰ'ৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ, আজি 20,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। আপোনাৰ এতিয়া অনুভৱটো কওকচোন। নমস্কাৰ। পোনপ্ৰথমে সকলোলৈকে বহুত বহুত ধন্যবাদ জনালোঁ। আগন্তুক ভোগালী বিহু সকলোকে আগতীয়াকৈ ওলগ জনালোঁ। মানে ইউটিউব চেনেল এটা খুলিম বুলি কেতিয়াও ভবা নাছিলোঁ। বেলেগৰ চেনেলত অলপ কাম কৰিছিলোঁ, তাৰপিছত মনলৈ আহিল আৰু এটা ইউটিউব চেনেল মই নিজে খোলোঁ। খুলি পেলাই তেনেকৈ আৰু স্ক্ৰিপ্ট লিখিলোঁ নিজে, লিখি পেলাই এটা ছাবস্ক্ৰাইবাৰৰ পৰা গৈ আজি আপোনালোকৰ মৰম আশীৰ্বাদত 20,000 ছাবস্ক্ৰাইবাৰ হ'ল। 20,000 আমাৰ কাৰণে বহুত, আৰু এনেকৈ আমাক মৰম কৰি থাকিব, উৎসাহ দিব, বেয়া পালেও লিখিব, ভাল পালেও লিখিব। আমাৰ চেনেলৰ প্ৰত্যেকখন শ্বৰ্ট ফিল্ম আমি বহুত ধুনীয়াকৈ বনাওঁ, আপোনালোকে মৰম দিব। ধন্যবাদ। আমি বহুত আশাৰে মানে বনাওঁ একদম, আপোনালোকে সকলোৱে চাব দেই। গাহৰি মাংস ভাগত কমকৈ পাব বুলি খোৱাত ব্যস্ত সকলো, সেইবাবে ভিডিঅ' কৰিবলৈ মই পাহৰিলোঁ। সেইবাবে ফটোকেইখনকে দিছোঁ, চাওকচোন। আমি এতিয়া খানা চানা খাই হৈ গ'ল, আমাৰ খানা খাই হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। সকলোৱে খাই কৈ পূৰা পেট ফুল। এতিয়া আমি ঘৰলৈ যাম। পানীখিনি খাই বৈ এতিয়া চব আড্ডা মাৰি আছে। যাওঁগৈ আৰু ঘৰ। আমাৰ পৰিচালকৰ বিলাই চাওকচোন, কাহিনীও লিখিব লাগে, চবকে অভিনয় শিকাব লাগে, আৰু এতিয়া বাচনো ধুবলগীয়া হৈছে। আজি ভিডিঅ'টো সিমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিবলৈ একদম নাপাহৰিব। আৰু লগতে জেবি এণ্টাৰটেইনমেণ্ট চেনেলৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।